স্বাগতম সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। এয়া মই পকা মিঠৈ বনাব লৈছোঁ অষ্টমী বুলি। পকা নহয়, সৰি, কেঁচা মিঠৈ। কেঁচা মিঠৈ মানে যিটো আমাৰ গাঁৱত কেঁচা লাড়ু বনায় এইটো। আৰু এয়া মই জহা চাউল 1 গিলাচ জিতিয়াই কেনে খুন্দি গুড়া কৰি লৈছোঁ। এয়া নাৰিকল মই চেনিৰ লগত মিক্সিত একেলগে মাৰি লৈছোঁ। মানে মই এনেকৈ দিলে চেনিটো সোনকালে গলি যোৱা যেন পাওঁ, সেইকাৰণে দিওঁ। মিক্সিত একেলগে মাৰি লওঁ। আৰু লাগিলে এইখিনি নাৰিকল আছে এক্সট্ৰাকৈ। আৰু মই ইয়াত বেলেগ একো বস্তুৱে নিদিওঁ। যদি মানে এইখিনি টান হৈ থাকে তেতিয়া গাখীৰ দিম যিখিনি লাগে, আৰু নালাগিলে মই অকলেই দিয়ে বনাম। ইয়াত মই একো নিদিওঁ বেলেগ। আৰু এইখিনি মই এতিয়া মিক্স কৰি ল'ম। মায়ে ইয়াতে দিয়াচোন নাৰিকলটো, এইখিনি এইখন দিয়া, এইখন ইয়াতে ঢালি দিয়া। মোক হেল্প কৰিছে মোৰ ছোৱালী দুজনীয়ে, বিৰাট ভাল পায় লাড্ডু বনাব। এতিয়া সিহঁতে বনাব, মই মাত্ৰ এইখিনি অলপ ৰ'বা, এইটো চাই লওঁ মই, লাগিলে দিবা। মই মাত্ৰ এইখিনি সানি দিম, সিহঁতে বনাব। আগতে ইয়াত বেছিকৈ দিলে বিৰাট দিগদাৰ হয়। মই যোৱা বছৰ এনেকুৱা হৈছিলে, একেলগে গোটেই দি দিলোঁ, যাই পিঠাগুড়িও কম হ'ল, তাৰপিছত টাইট হৈ গ'ল। টাইট নহয়, ঢিলা হৈ গ'ল বস্তুটো। মোক যাই সেনেকৈ থৈ দি ফ্ৰিজত পিছদিনা থৈ আকৌ টাইট কৰিয়ে খোৱা গৈছে। চাই লওঁ, নালাগিবই লাগে। যোৱা বছৰো মোৰ ছোৱালী দুজনীয়ে লাড্ডু বনাইছে। মই এনেকৈ মঠি দিছোঁ, মঠাটো বাকী সিহঁতে বনাইছে। দিয়া আমাৰ লাগিব অলপ, চাওঁ ৰ'বা, মই লৈ লৈছোঁ। মই কিছুমানে হয়তো চামুচেৰেও পিটিকিব পাৰে, কিন্তু লাড্ডু সদায় এনেকৈ বনালে হাতেৰে ভাল লাগে। হাতটো ভালদৰে চাবোনেৰে ধুই এনেকৈ পিটিকিলে ভাল লাগে, মানে ভাল হয় বনাবৰ কাৰণে। চামুচেদিটো মিক্স হৈ নাযায় ন গোটেইখিনি বস্তু। মোৰ হাতখন কিবা পুৰা কলা নিচিনা লাগিছে, কিয় নাজানো, লাইটৰ পোহৰৰ কাৰণে নেকি, ধৰিব পৰা নাই। মই নিজে ধৰিব পৰা নাই হাতখন কিয় এনেকুৱা লাগিছে। পুৰা ওপৰত এটা লাইটৰ সেই পৰিছে, সেইটোৰ কাৰণে নেকি। এইখিনি এতিয়া হৈ যাব। মোৰ ছোৱালী দুজনীয়ে বনাব, মই সেই কৰি দিম। নালাগিলে চাওঁ, গোটেইখিনি নাৰিকল চেনি এইখিনি ৰৈয়ে গ'ল। মই বেছিকৈ বনোৱা নাই, খোৱা মানুহ বেছি নাই যে। কি কৈছা? হা, দেখাইছোঁ। ছোৱালী কৈ আছে ভালকৈ দেখাবৰ কাৰণে, লাজতে সৰুকৈ কৈ আছে ভালকৈ দেখুওৱা বুলি। দেখাইছোঁ। এতিয়া সিহঁতে এইটো বনাব। মা এতিয়া লাড্ডুটো বনাই দিয়া। মই মুঠি দিলোঁ। হাতখন ধুইছা ন? ধুইলা? ধুই লৈছানে হাতটো চাবোনেৰে? ধুইছা? দিয়া বনোৱা, ভালদৰে বনাই দিয়া। তাতে থৈ দিয়া। আমাৰ ইহঁতে যোৱাবাৰ অষ্টমীটো মই এনেকৈ দিলোঁ, ইহঁতে বনাইছে। শিকিবও লাগে আচলতে এইবিলাক, সিহঁতে ভালো পায়, নিজে বনাব আহে। পুৱাৰ পৰা সুধি আছে, মা লাড্ডুটো কেতিয়া বনাবা, কেতিয়া? কোৱা, এতিয়া সুধিছিলানে? দুটাই লাজ কৰিছে দেখুৱাৰ কাৰণে। বনোৱা। আমি কৃষ্ণক দিম ন, হয়নে? আজি কৃষ্ণৰ কি হয়? জন্মাষ্টমী। হা, জন্মাষ্টমী। এইটো ধুনীয়া হৈছে দেই, থেংক ইউ। মই এয়া প্ৰসাদৰ কাৰণেও এইবিলাক ৰেডি কৰি ৰাখিছোঁ। বা ধুনীয়া হৈছে, চাওক মোৰ ছোৱালীয়ে বনাইছে লাড্ডু।
এয়া মই প্ৰসাদৰ কাৰণে এইবিলাক ধুই ৰেডি কৰি থৈ দিছোঁ বেকগ্ৰাউণ্ডটো মানে টেবুলখনৰ বেলেগ ফালে চাই একো নাভাবিব দেই আমি ইয়াতে মানে ডাইনিঙতে বনাবলৈ আহিছে বেলেগত দিগদাৰ পায় চব বস্তু থোৱা আছে ইয়াত চাৰিওফালে বস্তু ধুনীয়া হৈছে মা বনোৱা হেল্ল' কৈ দিয়া মা হেল্ল' কৈ দিয়া লাজ লাগিছে আজি লাৰু বনোৱাৰ কাৰণে টোপনিও নগ'ল মই বোলে বনাই পেলাম সেইকাৰণে নুশুলে আজি বিৰাট ভাল পাই এই কামটো কৰি কেতিয়াবা মই এই যে আঙুলি পিঠা এইবিলাক বনাওঁ ৰখি থাকে বনাবৰ কাৰণে বিৰাট ভাল পায় সিহঁতে নিজে এইবিলাক এনেকৈ কৰি লৈছে থবৰ কাৰণে এইখন হাতখনত লাগি আছে পিঠাগুড়ি তোমালোকে বনাই লোৱা গোটেইখিনি দেই তাৰপিছত মই দেখাই দিম এয়া চাওক ইমানখিনি লাৰু বনালে ইয়াতে কেনে লাগিছে মা বনাই বহুত ধুনীয়া লাগিছে ভাল লাগিছে আৰু কিমান আছে চা নাই আৰু বেছি মই ইহঁতক বনাবা দি ইহঁতে বনাই থাকোঁতে মই বেলেগ কাম কৰি আহিলোঁ হৈয়ে গ'ল মই আহি পোৱালৈকে ইহঁতক দিয়া এই দুটা বনোৱা আৰু ন হৈয়ে গ'ল আৰু ইয়াৰ পিছত কাপোৰ হ'লে আমি শৰাই দি নম কৰিব লাগিব ন মোৰ লগত পুথি পঢ়িবানে পুথি পঢ়িবানে পঢ়িবা মণি পঢ়িবানে ইমান লাজ লাগিছে নেকি তোমাৰ দিয়া এইখিনি ভগাই লোৱা সৰু সৰুকৈ দুটা বনাই দিয়া হ'ব আৰু ন হৈ গ'ল আজিলৈ আহিছোঁ তেন্তে ধন্যবাদ